Namaskar. I'm Mrinali Babra, motivational speaker, healer and life coach. আজি লৈ আহিছোঁ আপোনালোকৰ বাবে মেডিটেশ্যনৰ এটা পাৰফেক্ট সেশন of 5 very important meditation sessions. Meditation সাধনা তপস্যা বুলি ক'লে মনলৈ কি ভাব আহে বাৰু আপোনালোকে কোনোবাই মেডিটেশ্যন কৰেনে? সাধনা তপস্যা মেডিটেশ্যন আমাৰ এটা জীৱনৰ অভিন্ন অংগ। হিন্দু ধৰ্মত আমাৰ সনাতন যি ভাৱধাৰা, সনাতন যি আমাৰ এটা অতি ৰিচ হেৰিটেজ আছে, সেই হেৰিটেজৰে অৱদান হ'ল এই সাধনা তপস্যা। আপোনালোকৰ হয়তো বহুতেই শিৱজীক মানে বা আমাৰ হিন্দু দেৱ দেৱীসকলক মানে। যদি আপোনালোকে চাই শিৱৰ বা শিৱ বাবাৰ সদায় মুদ্ৰাটো হ'ল ধ্যানৰ মুদ্ৰা। তাৰমানে ভগৱান স্বয়ং ধ্যানস্থ হৈ থাকে। গতিকে ধ্যান আমাৰ জীৱনৰ বাবে অতি দৰকাৰী বস্তু। সনাতনৰ যি স্কুল অফ থটছ আছিলে, ই আমাক সদায় শিকাইছিলে যে আমি কেনেকৈ 200% জীৱন জীৱ লাগে। 100% সংসাৰত থাকি এই সাংসাৰিক জীৱন, 100% আধ্যাত্মিক জীৱন, যাতে এটা বেলেন্স লাইফত থাকে আৰু লাইফটো আমি সুন্দৰকৈ জীৱ পাৰোঁ। এই মেডিটেশ্যন, এই ধ্যান, এই সাধনাৰ যি বেনিফিটছ আছে, সেইখিনি আজিকালি চায়েন্সেও একচেপ্ট কৰিছে। গোটেই পৃথিৱীতে আজিকালি মেডিটেশ্যনৰ অতি প্ৰচাৰ আৰু প্ৰসাৰ হৈছে। ৱেষ্টত তেওঁলোকে বহুত ৰিচাৰ্চ কৰিছে আৰু ৰিচাৰ্চ কৰি তাৰ যি ৰিজাল্ট পাইছে, সেই ৰিজাল্ট আমেজিং। ব্ৰেইনৰ ওপৰত বহুত ৰিচাৰ্চ হৈছে। তেওঁলোকে ৰিচাৰ্চ কৰি পাইছে যে ব্ৰেইনৰ যি বেটা ৱেভ আছে, সেই বেটা ৱেভছবোৰ কমি যায়। ফ্ৰণ্টেল যি লোব আছে আমাৰ, সেই ফ্ৰণ্টেল লোব মেডিটেশ্যন কৰোঁতে মিউট হ'বলৈ আৰম্ভ কৰে। আমাৰ যি পেৰিটেল লোব আছে, তাৰ এক্টিভিটিছখিনি শ্ল' ডাউন হৈ যায়। তেনেকৈ ব্ৰেইনৰ বিভিন্ন যি পাৰ্টছ আছে, সেই পাৰ্টছসমূহত এই মেডিটেশ্যনৰ যি প্ৰভাৱ, সেই প্ৰভাৱ অতিকৈ বেছি। গতিকে মেডিটেশ্যনে কেনেকৈ আমাক সহায় কৰিব পাৰে, কেনেকুৱা ধৰণৰ আমি মেডিটেশ্যন কৰিব লাগে, যাতে এটা আমি হেপ্পী, হেল্ডি আৰু লাইফ ইন টোটেলিটি লিভ কৰিব পাৰোঁ, জীৱ পাৰোঁ। একচুৱেলি কি জানে, মেডিটেশ্যন হয় আমি উশাহত কনচেনট্ৰেশ্যন কৰি বা আমাৰ এটা ইম'শ্যন বা বাহ্যিকভাৱে কোনো বস্তুটো আপোনাৰ কনচেনট্ৰেশ্যন সেই বস্তুটোত ৰাখি কৰিব পাৰে। যদি মই চাইণ্টিফিক ভাষাত ক'বলৈ যাওঁ, মেডিটেশ্যনে আপোনাৰ যি পজিটিভ নিউৰ' পাথৱেজ আছে, সেই পাথৱেজখিনিও বহুত পৰিমাণে ষ্ট্ৰং কৰে। সেই পজিটিভ নিউৰ' পাথৱেজ ক্ৰিয়েট কৰে। আমাৰ বহুতৰ ব্ৰেইনত নিউৰনছ যি ক্ৰিয়েট হয়, সেই নিউৰনছৰ ক্ৰিয়েশ্যন ৰখি যায়, কাৰণ আমি ব্ৰেইনৰ ইউজ ইমান ভালদৰে নকৰোঁ। ব্ৰেইনৰ ভাল এক্সাৰচাইজ আমি নাজানো। এই বডিৰ এক্সাৰচাইজ যেনেকৈ দৰকাৰ, ব্ৰেইনৰো এক্সাৰচাইজ দৰকাৰ। গতিকে সেই এক্সাৰচাইজখিনি নকৰাৰ কাৰণে কি হয়, আমাৰ এই নিউৰনছখিনি ক্ৰিয়েট হোৱা বন্ধ হৈ যায়, মেনুফেকচাৰ হোৱা বন্ধ হৈ যায়। কিন্তু ডিপ মেডিটেটিভ যি ছেশ্যনছ আছে বা ডিপ যি মেডিটেশ্যনছ আছে, সেই মেডিটেশ্যনখিনিয়ে আমাক আকৌ সেই নিউৰনখিনি ক্ৰিয়েট কৰাত সহায় কৰে। আৰু আধ্যাত্মিকতাৰ ফালৰ পৰা মেডিটেশ্যন হ'ল মই মোৰ নিজৰ লগৰ সেই কানেকশ্যন। মই কোন? মই নিজৰ লগতে মোৰ কি কানেকশ্যন মই গঢ়ি তুলিব পাৰোঁ, মই কেনেকৈ নিজৰ লগত কানেক্ট হ'ব পাৰোঁ। মেডিটেশ্যন মানে আপোনাক এজন বেলেগ ব্যক্তিত্বৰ মানুহ কৰি নুতুলে। মেডিটেশ্যন, সাধনা, ধ্যানে আপোনাক আপোনাৰ ভিতৰৰ লগত চিনাকি কৰি দিয়ে। এই ভিতৰৰ যিখন পৃথিৱী জানে, সেই পৃথিৱীখন যদি মই বেলেঞ্চ কৰি নথওঁ, এই পৃথিৱীখনতনো কিখিনি বস্তু আছে যদি নাজানো, এই পৃথিৱীখনক যদি মই ভালদৰে সজাই পৰাই নথওঁ, এই বাহ্যিক পৃথিৱীখন মই কেতিয়াও এনজয় কৰিব নোৱাৰোঁ। এই কথাখিনি জানেনে, মোৰ এই লং 29 yearsৰ জাৰ্ণিৰ উইজডম।
উইজডম বুলি কিয় কৈছোঁ কাৰণ মই এক্সপিৰিয়েঞ্চ কৰিছোঁ জানে মই জীৱনত বহুতখিনি বস্তু নিজৰ ওপৰত কাম কৰি তাৰ ফল পাইছোঁ যে আজি মই আপোনালোকৰ সন্মুখত আহিবলৈ মই সাহস কৰিছোঁ কাৰণ কি জানে গুৰু অবিহনে জ্ঞান নাই এই কথা আমি সকলোৱে জানো জন্মৰ পাছতে মা দেউতাই প্ৰথম গুৰু সেই জাৰ্নি যে আৰম্ভ হয় সেই জাৰ্নি গোজ অন এণ্ড অন চলিয়ে আছে আমি জ্ঞান আহৰণ কৰিয়ে আছোঁ গতিকে গুৰু জীৱনত লাগিব মোৰ গুৰুজী মোৰ সকলো এচেণ্ডেড মাষ্টাৰ্ছ মোৰ সেই দিব্য গুৰুমণ্ডলে প্ৰতিটো খোজত মোক সহায় কৰিছে যাতে মই এই আধ্যাত্মিক জীৱনৰ মোৰ যি এই জাৰ্নিটো আগুৱাই লৈ যাব পাৰোঁ আৰু একচুৱেলি কি জানে সঁচা অৰ্থত আমি আমাৰ জীৱনটো বুজিয়ে পোৱা নাছিলোঁ আৰু আপুনি যদি জাৰ্নিত ষ্টেপ ইন নকৰে এই যদি বাটেৰে আপুনি যাবলৈ আৰম্ভ নকৰে বুজিয়েই নাপাব জানে আমি ক'ত লাগি আছিলোঁ জীৱন কি বুলি ভাবিছিলোঁ কিন্তু জীৱন কি হয় মই এই পৃথিৱীলৈ আহিছোঁ এটা ডেফিনেটলি মটিভ লৈ পেলাই মোৰ এই পৃথিৱীলৈ অহা বহুত ডাঙৰ উদ্দেশ্য আছে জানে অকল খাই বৈ বিয়া পাতি সংসাৰ কৰি ল'ৰা ছোৱালী লৈ বুঢ়া বয়সত হয় কান্দি বা হাঁহি এই জীৱনৰ পৰা বাহিৰত গুচি যোৱা এই শৰীৰ ত্যাগ কৰি দিয়া এই জীৱন নহয় এই জীৱন ইয়াতকৈ বহুত ডাঙৰ এই পৃথিৱীত কৰিবলগীয়া বস্তু বহুত আছে এই সংসাৰখন যদি 100% মই এনজয় কৰিবলৈ হয় 100% যদি এই সংসাৰখন মই সঁচা অৰ্থত জীৱলৈ হয় মই ধ্যান ধাৰণা থাকিবই লাগিব মোৰ জীৱনত মই ধ্যান কৰিবই লাগিব তপস্যা মই কৰিবই লাগিব তপস্যাৰেহে মই জীৱনৰ সঁচা অৰ্থখিনি বুজি পাওঁ জীৱনত কিখিনি বস্তুনো মোৰ দৰকাৰী বস্তু কিখিনিনো মই বাদ দিলে মোৰ কোনো ক্ষতি নহয় আৰু মই কেনেকৈ ফ'কাছ হৈ থাকিব পাৰোঁ যাতে এটা মই কমপ্লিট লাইফ লিড কৰিব পাৰোঁ মই কেৱল নিজৰ কাৰণে জীয়াই থকাটোৱে মোৰ জীৱন নহয় মই যাতে এই জীৱন সকলোৰে কাৰণে আগবঢ়াব পাৰোঁ মোৰ এই জীৱনৰ পৰা যাতে সৰু সৰু বস্তুৰ পৰা আৰম্ভ কৰি ডাঙৰ প্ৰত্যেকটো জীৱই এই পৃথিৱীত কিবা নহয় কিবা এটা পায় মোৰ ভিতৰৰ যি এই ভাৱ এই যি প্ৰেমৰ ভাৱ এই যি সেৱাৰ ভাৱ সেই ভাৱখিনি যাতে মই সকলোৰে মাজত বিলাই দিব পাৰোঁ সকলোৰে জীৱন যাতে সুন্দৰ কৰিব পাৰোঁ সেইখিনি সঁচা অৰ্থত জীৱন জানে সেইখিনি বস্তুকে বাহিৰলৈ ওলাবলৈ আমাৰ এই সাধনাই সহায় কৰে এই ধ্যানে সহায় কৰে এই মেডিটেশ্যনে সহায় কৰে আৰু আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু যদি আজিকালি যিটো ষ্ট্ৰেছ এই ক'ভিড পিৰিয়ডত আৰু অতিকৈ বেছি হৈছে আৰু এনেও আমাৰ জীৱনত বহুত ষ্ট্ৰেছ বহুত এংজাইটি আছে বহুতো ডিপ্ৰেশ্যনলৈ যায় আৰু আমি এক্সট্ৰিমো কেছ পাইছোঁ এই কেইদিনত বহুতখিনি ছুইচাইড গতিকে এইবোৰ বস্তুৰ পৰা যদি নিজক আঁতৰাই ৰাখিবলগীয়া হয় যদি আমি আঁতৰাই থ'ব বিচাৰোঁ তেতিয়াহ'লে মই মেডিটেশ্যন আৰম্ভ কৰিবই লাগিব মই নিজৰ লগত কানেক্ট হ'বই লাগিব কাৰণ ই মোক ফ'কাছ হৈ থকাত মোক সহায় কৰে জীৱনত মই সুখী হৈ থকাত মোক সহায় কৰে আৰু মই যিখিনি বিচাৰোঁ সেইখিনি মোৰ কাৰণে এট্ৰেক্ট কৰাত মোক সহায় কৰে আৰু যদি অকণমান ডিপ এটা থটলৈ যাওঁ মই খুব বেছি ডিটেইলিঙত আপোনালোকক এতিয়া এক্সপ্লেইন নকৰোঁ এইটোতো বেছিক লেভেল হয় চ' বেছিক লেভেলটোত আমি জাষ্ট সেই কানেকশ্যনটো আনিম কিন্তু তথাপিতো সৰুকৈ অকণমান জনাব বিচাৰোঁ একচুৱেলি কি জানেনে আমি উশাহত বতাহ অক্সিজেন লৈছোঁ আৰু উশাহ ওলাই দিছোঁ কাৰ্বন ডাই অক্সাইড সেইখিনি আমি সকলোৱে জানো আৰু সিয়ে আমাক জীয়াই ৰাখিছে বুলি জানো নহয় জানো কিন্তু এই উশাহত যদি প্ৰাণ শক্তি নাই এই উশাহত যদি এই সমগ্ৰ ব্ৰহ্মাণ্ডৰ যি শক্তিয়ে এই ব্ৰহ্মাণ্ডক সৃষ্টি কৰিছে যি শক্তিয়ে এই পৃথিৱীক সৃষ্টি কৰিছে যি শক্তিয়ে এই প্ৰকৃতিক সৃষ্টি কৰিছে যি শক্তিয়ে মোক সৃষ্টি কৰিছে আপোনাক সৃষ্টি কৰিছে সেই শক্তিৰ লগত মোৰ কানেকশ্যন দৃঢ় হ'ব লাগিব সেই শক্তিক মই জানিব লাগিব সেই শক্তিক মই কেনেকৈ মোৰ ভিতৰত ল'ম সেয়া মই জানিব লাগিব গতিকে সেয়া যদি মই ল'বলৈ শিকোঁ মোৰ কানেকশ্যন এই ব্ৰহ্মাণ্ডৰ লগত হয় আৰু ব্ৰহ্মাণ্ডৰ লগত এই কানেকশ্যন হোৱাৰ লগে লগে মোৰ শৰীৰত যিখিনি এনাৰ্জি চেণ্টাৰ্ছ আছে আটাইতকৈ ইম্পৰ্টেণ্ট এনাৰ্জি চেণ্টাৰকেইটা হ'ল আমাৰ 7টা চক্ৰ ৰুট চক্ৰ মূলাধাৰ স্বাধিষ্ঠান মণিপুৰ অনাহত বিশুদ্ধি অজনা আৰু
সহস্ৰাৰ 7টা চক্ৰ আছে এই 7টা চক্ৰ বেলেন্স হোৱা অতিকে দৰকাৰ এটা বেলেন্স লাইফ পাবৰ বাবে আৰু এই চক্ৰকেইটাত যাতে এই যি কসমিক এনাৰ্জি সেই এনাৰ্জি যাতে ফ্লো হয় সেই সুপ্ৰিমৰ সেই মোৰ শিৱ বাবাৰ সেই মোৰ ভগৱানৰ মোৰ ঈশ্বৰৰ শক্তি যাতে এই চক্ৰয়েদি সদায় প্ৰবাহিত হৈ থাকে এই চক্ৰখিনি যাতে সদায় ক্লিন হৈ থাকে বেলেন্সড হৈ থাকে যাতে মই বিচৰা বস্তুখিনি মই এট্ৰেক্ট কৰিব পাৰোঁ লাইফত আৰু এটা অতি সুন্দৰ জীৱন জীৱ পাৰোঁ আৰু এটা বস্তু ইম্পৰ্টেণ্ট যিটো আমি সচৰাচৰ কি জানো যে মই এই বডি মৃণালী বৰবৰা মানে মই সদায় বডিটোকে বুজোঁ কিন্তু অকল মোৰ এই শৰীৰটো নহয় জানে মইতো আত্মা নহয় জানো গতিকে আত্মাস্বৰূপ মই মোৰ এই শৰীৰ আৰু এই শৰীৰৰ লগত মোৰ আৰু 4টা শৰীৰ আছে যিকেইটাক আমি সূক্ষ্ম শৰীৰ বুলি কওঁ আৰু এই যেতিয়া আমি মেডিটেশ্যন আৰম্ভ কৰোঁ ধ্যান আৰম্ভ কৰোঁ আমি সাধনা কৰা আৰম্ভ কৰোঁ লাহে লাহে আমাৰ সূক্ষ্ম শৰীৰবোৰ পিয়ৰ হ'বলৈ ধৰে আমাৰ এই জাৰ্নি জীৱনৰ অকল এই জনমৰ নহয় বহু জনমৰ পৰা চলি আহিছে গতিকে আমাৰ জীৱনৰ যিখিনি কৰ্ম থাকে সেইখিনি যদি মই কাটিবলৈ হয় তেতিয়াহ'লে সেই সূক্ষ্ম শৰীৰখিনিও মই লাহে লাহে পিয়ৰ কৰিব লাগিব শুদ্ধ কৰিব লাগিব আৰু এই প্ৰচেছটো একমাত্ৰ আমি এই মেডিটেশ্যনৰ থ্ৰু দিয়ে কৰিব পাৰোঁ একমাত্ৰ আমি সাধনাৰ থ্ৰু দি একমাত্ৰ আমি ধ্যানৰ থ্ৰু দি কৰিব পাৰোঁ আৰু এই গোটেইখিনি কথা মই কৈ আছোঁ কিয় জানে মই নিজে এক্সপিৰিয়েঞ্চ কৰিছোঁ লাইফত আৰু সেইকাৰণে ইমান দৃঢ়কৈ ক'ব পাৰিছোঁ আৰু মই জানো যে এই মুহূৰ্তত মোৰ অন্তৰৰ যি ভাৱ সেই ভাৱ আপোনাৰ অন্তৰত চুই গৈছে আপোনাৰ অন্তৰেও উপলব্ধি কৰিছে যে হয় এই শক্তিৰ যি শক্তি সেয়া অপাৰ গতিকে আহক আমি মিলি এই বেসিক লেভেলৰ মেডিটেশ্যনেদি আৰম্ভ কৰোঁ আৰু আগলৈ ডেফিনেটলি আপোনালোকে যদি মোৰ লগত কানেক্ট হয় মোৰ লগত যদি আপোনালোকে একেলগে আগবাঢ়ি যাম বুলি ভাবিছে তেতিয়াহ'লে আৰু গভীৰৰ পৰা গভীৰতম আমি জাৰ্নিলে আগবাঢ়ি যাব পাৰোঁ চ' আজিৰ এই 5টা মেডিটেশ্যন মই আপোনালোকক আগবঢ়াইছোঁ মোৰ গুৰুৰ কৃপা মোৰ গুৰুমণ্ডলৰ কৃপা আৰু মোৰ শিৱাই কৃপাৰে চ' তেওঁলোকৰো কৃপা যাতে আপোনালোকৰ ওপৰত সদায় থাকক তেওঁলোকৰ আশীৰ্বাদ যাতে আপোনালোকৰ ওচৰত সদায় থাকক সেই কামনাৰে মই আপোনালোক সকলোকে ব্লেছিং কৰিছোঁ আপোনালোকৰ ভিতৰত থকা সেই দিব্যতাক মই প্ৰণাম কৰিছোঁ ধন্যবাদ